কেছটোত ইণ্টাৰফেয়াৰ কৰিছে এৰেষ্টটো হ'ব লাগে হিমন্ত বিশ্ব শৰ্মা তেওঁ অনাহকত তেওঁ কেছটোত হয়নে নহয় কওক তেওঁ আয়োগহে এইটোত কৰিব পাৰে গতিকে এতিয়া সোধা যাব প্ৰথম তেওঁ হোম মিনিষ্টাৰ ৰিজাইন দিব লাগে আমাৰ SP ডাঙৰীয়াক আপোনাৰ একশ্যন ল'ব লাগে আৰু OC ডাঙৰীয়াক ডিছপিছ কৰিব লাগে তাত ছাছপেণ্ড হ'ল আৰু অসমৰ ৰাইজ আজি সফল হ'ল সৰ্বশক্তি প্ৰয়োগ কৰি আজি তেওঁ এই সভাখন বানচাল কৰিব বিচাৰিছিল আমি এখন প্ৰস্তুতি সভা কৰিছিলোঁ তাতেই তেওঁ ভয়ত ত্ৰস্তমা আমাৰ চাহটোকে বাকী দেখা আৰম্ভ কৰিছে আৰু সেইকাৰণে ৰাইজে যে যিটো পৰাভূত কৰিলে হিমন্ত বাহিনী তাৰ বাবে মই ইয়াৰ সৰ্বসাধাৰণ ৰাইজক সামগ্ৰী বিধানসভা সমষ্টিৰ ৰাইজক ধন্যবাদ মোৰ ভাষা নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভাষাৰে কম যে আজি বলিয়া কুকুৰৰ ৰাজনীতি চলিছে তেওঁৱেই কৈছিল যে মই বলিয়া আজি বলিয়া কুকুৰ নহ'লে এনেদৰে আভিজাত্য থকা সুনাম থকা অসমৰ পুলিচক এনেদৰে তেওঁ বহুতীয়া হিচাপে তেওঁ ব্যৱহাৰ আজি নকৰে আজি তেওঁৰ ইয়াৰ উচিত আপোনাৰ শিক্ষা দিছে বহুত পুলিচৰো মনবিলাক বেয়া যে তেওঁ যিদৰে ব্যৱহাৰ কৰিছে উপায়ো নাই গতিকে মই যিসকলে ইয়াত আহি আমাক অংশগ্ৰহণ কৰিলে সেই ৰাইজসকলক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দিল্লীৰ পৰা উধাত উঠাই আহিছে আজি তেওঁ অহাৰ প্ৰগ্ৰাম নাই তেওঁ গাটো বেয়া অপাৰেশ্যন হৈছে আজি সুধা ডাঙৰীয়া আহিছে বিধায়কসকল আহিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে জানে যে গোটেই অসমৰ ভিতৰত মই ভালকৈ জানো যে সকলোতকৈ ভয়াতুৰ ব্যক্তি হ'ল হিমন্ত বিশ্ব আমাৰ নিচিনা সাহসেৰে অপৰিচনত যুঁজকচোন তেওঁ আলফাৰ পৰা তেওঁ কোনোদিন মই এইবিলাক কথা দিল্লীত গৈ আছোঁ কথাবিলাক ভালকৈ যেতিয়াই যাৰ পাল্লাভাৰী তাত উঠিছে বিজেপিৰ পাল্লাভাৰী কংগ্ৰেছৰ পাল্লাভাৰী কংগ্ৰেছ বিজেপিৰ পাল্লাভাৰী বিজেপিত অপজিশ্যন কৰকচোন মই কৈছোঁ নহয় আতিষ্টাম নেকি চিনেমাখনত তেওঁ যিমান অপকৰ্ম ৰাইজে চাই আছে সময়লৈ ৰাস্তাই দৌৰাই ইয়াৰ বিচাৰ কৰে গতিকে ৰাইজক আজি ধন্যবাদ জনাইছোঁ আপোনালোককো ধন্যবাদ জনাইছোঁ বহুত সাংবাদিককো আজি আহিব দিয়া নাই সাংবাদিক এনেকৈ বেৰিকেড লৈছে যে আপোনাৰ যুদ্ধৰ কাৰণে আপোনাৰ প্ৰস্তুত হৈছে তেওঁ নিজেই আজি অস্তিত্বৰ সংকটত ভুগিছে কাৰণ বিজেপিৰ ঝাৰখণ্ডৰ পিছত তেওঁৰ অস্তিত্ব সংকট হৈছে বিজেপিত যিকোনো প্ৰকাৰে তেওঁ ক্ষমতাত দখল কৰিব বিচাৰিছে তেওঁ জানে যে ক্ষমতাত নাথাকিলে মই অপজিশ্যনত থাকিব নোৱাৰিম ইমান অপকৰ্মত তেওঁ লিপ্ত হৈছে গতিকে তেওঁ এই কথাবিলাক মই কৈছোঁৱেই কোন ইনভলভ আপোনালোকে সকলোৱে জানে স্পষ্ট হৈছে সেইবিলাক ধৰিব নোৱাৰে ধৰাৰ লগে লগে তেওঁলোকে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইখিনি ডিঙি কাইট হ'ল ডিঙি তলতো নাযায় ওপৰতো নাযায় এইকেইটাক ধৰাৰ লগে লগে কোনদিনা হিমন্ত বিশ্ব শৰ্মাক ফোন কৰিছিল কোনদিনা ভিডিঅ' কলিঙৰ দ্বাৰা তেওঁলোকে কথা পাতিছিল সকলো কথা ৰাইজে জানি যাব গতিকে যিকোনো প্ৰকাৰে তেওঁ আজি এইখিনি বন্ধ কৰিব বিচাৰিছে মোক কৈছে মই বোলে এজাহাৰখন দিয়াৰ পিছত মই মেডিকেল নকৰিলোঁ তেওঁ গৃহমন্ত্ৰী তেওঁতো জনা উচিত যে মই যে আপোনালোকক প্ৰেছত কৈছোঁ আইনগতভাৱে সেইখনেই এজাহাৰ মইতো সেইদিনা লগে লগে কৈছোঁ সেইখনেই এজাহাৰ আকৌ তেওঁৰ পুলিচৰ দুজনে লগে লগে এজাহাৰ দিছে মেডিকেল কৰিছে সুপ্ৰিম কোৰ্টেও যিজনে কেছৰ আয়োগ সেই আয়োজনে কেনেধৰণেৰে আমাৰ ইয়াৰ সংসদীয় ব্যৱস্থাত 3 ধৰণৰ ব্যৱস্থা আছে এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়েল এক্সিকিউটিভৰ তাত কেতিয়াও লেজিসলেটিভে আপোনাৰ হস্তক্ষেপ কৰিব নোৱাৰে আয়োগ এনেকুৱা আমাৰ বিধান এতিয়া আইনমতে যে আয়োজনক সুপ্ৰিম কোৰ্টেও নিৰ্দেশ দিব নোৱাৰে কিন্তু সুপ্ৰিম কোৰ্টৰ বাদ দি আজি আয়োগৰ কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা এই কেছটোত তেওঁ কৈ আছে মেডিকেল কৰা নাই মেডিকেল নকৰিলে কি হ'ল মেডিকেল মই কৰিলোঁ মেডিকেল ইজ নট এ মেণ্ডেটৰী মেডিকেল কৰিলে কৰিব লাগে নালাগে আইনজ্ঞ পণ্ডিতসকলে জানে তেওঁলোকে কৈছে মোক আইনজ্ঞ পণ্ডিতসকলে যে এজন মানুহক গুলিয়ালে গুলিটো নালাগিল এইবুলি কেতিয়াও মেডিকেলত ধৰা নপৰিলে কাৰণে তেওঁ দোষী নহ'ব নেকি এই ধৰণৰ কথাবিলাক আৰ্গুমেণ্ট আহিব তাত আয়োজনে ক'ব আয়োজনে কোৱাৰ লগে লগে মই মেডিকেল কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে এইবিলাক কেৱল পাতত লিখা আছে এটা এটাকৈ তন্নকৈ বিচাৰ হ'ব ইয়াৰ অচিজন স্পষ্ট যে জোনমণি ৰাভাৰ কেছত তেওঁ ইনভলভ আছিলে সেইকাৰণে তেওঁক ইয়াৰ পৰা বদলি কৰিছিল এতিয়া তেওঁলোকৰ কথা হ'ল যে তোমাক যদি বচাব লাগে তোমালোকে কংগ্ৰেছৰ ওপৰত অত্যাচাৰ কৰা ইয়াৰ SP ডাঙৰীয়া মোৰ ফোনটো আপোনাৰ মই এজন ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটাৰে মোক নিৰ্বাচিত কৰিছে সংসদীয় ব্যৱস্থাত 5বাৰকৈ মই
বিধায়ক হৈছোঁ, 3বাৰ ক্ৰমে কেবিনেট মন্ত্ৰী আছোঁ, তেখেতে ব্লক কৰি থৈছে। তেখেতক যদি মই ফোন নকৰাহেঁতেন, অচিক যদি মই নোকোৱাহেঁতেন, মোৰ ইঞ্চিডেণ্টটোৱে নহয়, কাৰণ তেওঁলোকে বাকীখিনি মানুহে এইখিনি গম নাপালে। আজিও আপোনালোকে বহুতক তেওঁলোকে কৈ ফুৰিছে। গতিকে এই কথাখিনি আমি কৈছোঁ, মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ ইয়াৰ মানুহখিনিক। এইটো এটা সংকেত, ইংগিত। ইয়াৰ পিছত আমি ডাঙৰ সভা কৰিম, প্ৰত্যেক ঠাইতে কৰিম। গোটেই অসমৰ কেৱল কংগ্ৰেছী নহয়, বিভিন্ন জ্যেষ্ঠজন, বিভিন্ন জাতীয় সংগঠন, বিভিন্ন লোকে যি মোক এই ক্ষেত্ৰত আমাক একান্তভূত দেখুৱালে, সেই সকলকো মই মোৰ অন্তঃস্থলীৰ পৰা কংগ্ৰেছ দলৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা, আৰু AICCৰ লোকসকলে মোক যথেষ্ট খবৰ লৈছে, সেই সকলকো মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। মই এই ক্ষেত্ৰত মই স্পীকাৰ ডাঙৰীয়াক যোৱাকালি এই গোটেইখিনি মই জনাইছোঁ। অহাকালি আমাৰ স্পীকাৰে গঠন কৰা এখন কমিটিৰ কাৰণে মই মিটিঙত যাব লাগিব। মই প্ৰধানমন্ত্ৰীকো এই কথাখিনি জনাইছোঁ, হোম মিনিষ্টাৰকো এই কথা জনাইছোঁ। আগত জনোৱা সময়ত স্পীকাৰে এই ক্ষেত্ৰত তেওঁক বিধিবিহিত ব্যৱস্থা লৈ তেওঁক জনাবৰ কাৰণে কৈছিল। ততাতয়াকৈ মোক এখন এস্কৰ্ট দিছিল, কিন্তু তাৰপিছত কাটি দিলে, কাৰণ এইটো বিনাশকালে বিপৰীত বুদ্ধি, তেওঁৰ উল্টা গণনা আৰম্ভ হৈছে। সেইকাৰণে তেওঁলোকে বলীয়া কুকুৰৰ দৰে আজি কাম কৰিছে। কুকুৰৰ লগত আমাৰ কুকুৰহে লাগিব, মই তেওঁৰ লগত মুখ চুপতি কৰিব বিচাৰোঁ। 3 দিন পাৰ